আজি প্ৰকাশ পাব পাৰে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। আজি নতুন দিল্লীত কংগ্ৰেছৰ CEC বৈঠক অনুষ্ঠিত হ'ব। আজি প্ৰকাশ পাব পাৰে কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকা। আজি নতুন দিল্লীত কংগ্ৰেছৰ CEC বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকত উপস্থিত থাকিব গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া। আগন্তুক নিৰ্বাচন সন্দৰ্ভত হ'ব পৰ্যালোচনা। বৈঠকৰ অন্তত দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইতিমধ্যে কালিৰ দিনটোত আমি আপোনালোকক জনাইছিলোঁ যে বৈঠকৰ অন্ততেই দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণাৰো সম্ভাৱনা আছে। প্ৰথম প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে 40টা সমষ্টিৰ বাবে কংগ্ৰেছে। তাৰ মাজতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এতিয়াও ক্ষীণ আশা ৰাখিছে যে কংগ্ৰেছ নেতৃত্বই AICCৰ হেঁচাতেই হওক তেওঁলোকৰ সৈতে যোগাযোগ কৰিব। কিন্তু তাৰ বিপৰীতে আজি CECৰ বৈঠক, এই বৈঠকৰ অন্ততেই ঘোষণা কৰা হ'ব পাৰে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। আমি অধিক তথ্য জানিব বিচাৰিছোঁ। ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ দিল্লীৰ ব্যুৰো চাণক্য হাজৰিকাৰ সৈতে। চাণক্য, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰথম প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা হ'ল 40খন আসনৰ বাবে। আজি দ্বিতীয় তালিকাখন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ হাতত কিবা তথ্য আছে নেকি? চাওক, ইতিমধ্যে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিছতেই দ্বিতীয়খন তালিকাৰ কথা এতিয়া গুণাগত চলি আছে। আৰু ইতিমধ্যে গৌৰৱ গগৈয়ে জনাই দিছিলে যে সোমবাৰে যে দ্বিতীয়খন তালিকা অতি সোনকালে, অৰ্থাৎ এই মাহৰে দ্বিতীয় সপ্তাহত প্ৰকাশ পাব বুলি তেওঁ স্পষ্টকৈ জনাই দিছিলে। গতিকে কিয়নো আজি এখন গুৰুত্বপূৰ্ণ যিটো বৈঠক আছে আবেলিলৈ গুৰুত্বপূৰ্ণ বৈঠক CECখন মিটিং আছে, এই বৈঠকখনৰ জৰিয়তে পিছতেই পূৰ্ণ সম্ভাৱনা আছে এই দ্বিতীয় প্ৰাৰ্থী তালিকাখন প্ৰকাশ পোৱাৰ। কাৰণ তাৰ ইংগিত ইতিমধ্যে সোমবাৰে দিয়ে দিছিলে। আৰু সোমবাৰে আমি জানোৱেই, সোমবাৰে দিনৰ ভাগত পূৰ্বৰ অসম গণ পৰিষদৰ যিগৰাকী নেতা জয়ন্ত খণ্ডৰ যোগদানৰ পাছতেই সন্ধিয়া ভাগলৈ এখন অতি দীঘলীয়া প্ৰায় 3-3.5 ঘণ্টামানৰ এখন CEC মিটিং, স্ক্ৰিনিং মিটিং হৈছিলে প্ৰিয়ংকা গান্ধীৰ বাসগৃহতেই। আৰু তাৰ পিছতেই তেওঁ জনাইছিলে যে অতি সোনকালে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে আজি আবেলিলৈ একেধৰণে এখন অতি গুৰুত্বপূৰ্ণ যি নিৰ্বাচনী কমিটি আছে, কংগ্ৰেছৰ নিৰ্বাচন কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আছে, য'ত ইতিমধ্যে গম পাইছোঁ গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া থাকিবই, লগতে প্ৰিয়ংকা গান্ধী আৰু লগতে আন যি নেতাসকল আছে নিৰ্বাচন কমিটি, সেই নিৰ্বাচন কমিটিৰ সকলো নেতা থাকিব। যিটো অসমৰ প্ৰদেশৰ যিখন নিৰ্বাচন কমিটি আছে জিতেন্দ্ৰ সিঙৰ লগতে সেই তাতেই আচলতে দ্বিতীয়খন তালিকা ইতিমধ্যে গম পাইছোঁ। সোমবাৰে যিখন আলোচনা হৈছিলে, সোমবাৰ আলোচনাৰ পাছতেই কিন্তু এক প্ৰকাৰে নিশ্চিত হৈছিলে। কিন্তু লগে লগে আমি গম পাইছোঁ যে মিত্ৰতাক লৈ পেলাই যি গুণাগত চলি আছে, বিশেষকৈ ৰাইজৰ দলৰ লগত ইতিমধ্যে মিত্ৰতা সম্পূৰ্ণ হোৱা নাই। এফালে অখিল গগৈ কিছু কথা কৈছে, আনফালে গৌৰৱ গগৈ কালি যিহেতু এটা ফেচবুক পোষ্ট দিছে যে কিছু সময় বিৰতি ল'ব লাগিব, এতিয়াও মিত্ৰতা সম্পূৰ্ণ হোৱা নাই। গতিকে এই ক্ষেত্ৰত আজি যিখন নিৰ্বাচনী কমিটিৰ মিটিং হ'ব, তাতেই শেষৰটো চিলমোহৰ মৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ লগে লগেই কিন্তু মিত্ৰতাৰ সন্দৰ্ভত কেনেধৰণৰ আচলতে আগবাঢ়ি যাব, বিশেষকৈ ৰাইজৰ লগত সেই সকলো কথা স্পষ্ট হৈ পৰিব। গতিকে আজি এই অতি গুৰুত্বপূৰ্ণ বৈঠক। আৰু লগে লগে আজি এই বৈঠকখনৰ চকু অকল কংগ্ৰেছ বা বিৰোধী ঐক্যৰে নাই, লগে লগে ভাৰতীয় জনতা পাৰ্টিও আছে। কাৰণ ইতিমধ্যে আমি গম পাইছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়ালৈকে কিন্তু এখনো প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই। তাৰ বিপৰীতে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ লগে লগেই কিন্তু ভাৰতীয় জনতা পাৰ্টি নকলেও কিছু হৈচৈ লাগিছে। কাৰণ কেইবাটাও সমষ্টিত বা ভাৰতীয় জনতা পাৰ্টীয়ে নভবাকৈ ইতিমধ্যে প্ৰাৰ্থী প্ৰকাশ কৰিছে। আৰু লগে লগে যিদৰে আন দললৈ, যিদৰে বিজেপিলৈ আন দলৰ পৰা গৈছে বা অসম গণ পৰিষদ দললৈ কংগ্ৰেছৰ গৈছে পূৰ্বৰ বা AIDFৰ গৈছে, ঠিক তেনেদৰে কিন্তু কংগ্ৰেছলৈও কিন্তু আন দলৰ প্ৰাৰ্থী গৈছে। যিদৰে আমি জনালোঁ যে এখন জ্যেষ্ঠ নেতা যিদৰে জয়ন্ত খন সোমবাৰে তাত যোগদান কৰিলে, লগে লগে ৰঙানদী যিটো সমষ্টিক লৈ পেলাই এক প্ৰকাৰ নিশ্চিত হৈ পৰিলে যে কংগ্ৰেছে তাক প্ৰাৰ্থী দিব। ঠিক তেনেদৰে কেইবাটাও সমষ্টিত কিন্তু যিদৰে ভবা হৈছিলে কংগ্ৰেছে কেণ্ডিডেট দিব, তাৰ বিপৰীতে বেলেগ ধৰণৰ কেণ্ডিডেট প্ৰকাশ পোৱাৰ লগে লগে কিন্তু হলঠেকত পেলাইছে ভাৰতীয় জনতা পাৰ্টিও। গতিকে এই ক্ষেত্ৰত আজি যিখন গুৰুত্বপূৰ্ণ বৈঠক আছে, এই বৈঠকখনে অতি গুৰুত্ব বহন কৰিছে সকলোফালে ৰাজনৈতিক মহলত। আৰু পিছবেলা যিহেতু এখন বৈঠক হ'ব, তাৰ পাছতে সম্পূৰ্ণ সম্ভাৱনা আছে হয়তো নিশাৰ ভাগলৈ যিদৰে প্ৰথমখন তালিকা প্ৰকাশ কৰিছিলে নিশা, ঠিক তেনেদৰে হয়তো দ্বিতীয়খন তালিকা প্ৰকাশ পাব।
হয় চাণক্য এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে আজি নতুন দিল্লীত CEC বৈঠক অনুষ্ঠিত হ'ব এই বৈঠকৰ অন্ততে আজি প্ৰকাশ পাব পাৰে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা